নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকে ভালে আছা আৰু তোমালোকৰ পৰীক্ষাখিনিও ভালে গ'ল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এইবাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত তোমালোকে কিমান পাৰ্চেণ্টেজ উঠাব পাৰিলে তোমালোকৰ ডক্টৰ বাণীকান্তি কাকতি মেৰিট এৱাৰ্ড যিটো স্কুটিৰ বাবে আছে সেইটো তোমালোকে পাবা। চ' সকলোখিনি কথা তোমালোকৰ এইটো ডিটেইলছ সহকাৰে ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। প্ৰথমতে তোমালোকক কৈ দিওঁ, ইয়াৰ আগতে মানে প্ৰিভিয়াছ ইয়াৰত তোমালোকে বয়সৰ ক্ষেত্ৰত ল'ৰাৰ ক্ষেত্ৰত তোমালোকৰ 65% তোমালোকে হায়াৰ ছেকেণ্ডাৰীত উঠাব পাৰিলে ডক্টৰ বাণীকান্তি কাকতি এৱাৰ্ড তোমালোকক এৱাৰ্ডৰ আণ্ডাৰত স্কুটি এখন দিয়া হৈছিল আৰু ছোৱালীৰ ক্ষেত্ৰত 60% উঠাব পাৰিলে তোমালোকৰ স্কুটি পাইছিলা। কিন্তু তোমালোকৰ এইবাৰ 2025ৰ ক্ষেত্ৰত যদি কোনোবাই ভাবি আছে মই স্কুটি ল'ম, তেনেহ'লে সেই ছাত্ৰ বা ছাত্ৰীজনক ডক্টৰ বাণীকান্তি কাকতি মেৰিট এৱাৰ্ডৰ আণ্ডাৰত তোমালোকে কিমান পাৰ্চেণ্ট উঠাব লাগিব জানা? তোমালোকৰ 80%, স্ক্ৰীনত দিয়া মতে তোমালোকে দেখিব পাৰিছে 80% উঠাব লাগিব। আৰু এইটো আমি দিয়া নাই, এইটো অসম বাজেট যিটো আছাম বাজেট আছে 25 আৰু 26ৰ ভিতৰত তোমালোকৰ মানে এইটো স্কিম ধৰা হৈছে। এইবাৰ তোমালোকৰ 80% লাগিব। যদি তোমালোকে ভাবি আছা যে মোকো স্কুটি লাগিব বাণীকান্তি কাকতি মেৰিট এৱাৰ্ডৰ আণ্ডাৰত, তেনেহ'লে তোমালোকে 80% স্ক'ৰ কৰিব লাগিব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত, তেতিয়াহে তোমালোকে স্কুটিখন পাবা। আৰু ইয়াৰ ভিতৰতো তোমালোকৰ এটা ৰুল আছে, তোমালোকে 80% স্ক'ৰ কৰিবা ঠিকে কথা, তাৰপিছতো তোমালোকৰ হায়াৰ ছেকেণ্ডাৰীৰ পিছত তোমালোকে কি কৰিব লাগিব, যিকোনো এখন চৰকাৰী বিদ্যালয়ত বা চৰকাৰী কলেজ এখনত তোমালোকে পঢ়িব লাগিব। ধৰি লোৱা তোমালোকে ডিগ্ৰী পঢ়িব লাগিব বা চৰকাৰী আৰু বেলেগ শিক্ষানুষ্ঠানত পঢ়িব পাৰা, কিন্তু তোমালোকে কি কৰিব নাপাবা, তোমালোকে বেলেগ কোচিং ইনষ্টিটিউট আছে যিখিনি তোমালোকৰ, সেইখিনিত তোমালোকে পঢ়িলে নহ'ব। মানে তোমালোকে অনলি চৰকাৰী কলেজ এখনত পঢ়িব লাগিব বা ডিগ্ৰী পঢ়াৰ কাৰণেহে তোমালোকৰ স্কুটিখন দিব। চ' যদি কোনোবাই ভাবি আছে মইতো স্কুটি পাম, মই আৰু কি কৰিব লাগে, তেনেহ'লে তোমালোকক কৈ দিওঁ যে তোমালোকে চৰকাৰী বিদ্যালয় এখনত পঢ়িব লাগিব আৰু তোমালোকৰ 80%টো বাধ্যতামূলক। চ' এইখিনি আছিল তোমালোকৰ ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগে চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। চ' আজিৰ কাৰণে ইমানেই আছিল, ধন্যবাদ।